আজি বঙাইগাঁও জিলাৰ আক্ৰাচুৰ ক্ষিতিজ গোটৰ জিলাৰ সভাপতি সঞ্জীৱ ৰায়ৰ দ্বাৰা এক প্ৰেছ মিট দেখা পালোঁ আৰু প্ৰেছ মিটত তেখেতে বিভিন্ন ধৰণৰ কথা কৈছে। লগতে মোৰ যি এলিগেশ্যন আনিছে সেই কথাখিনিয়ে এক দুৰ্ভাগ্যজনক। ইতিমধ্যে মই বাৰে বাৰে কৈছিলোঁ যে কমতাপুৰ অট'নমাছ কাউন্সিলৰ লগত যিবিলাক কথা ওলাইছে এইবিলাক সম্পূৰ্ণ মই আগতেই কৈছিলোঁ সম্পূৰ্ণ মনে সজা আৰু কাৰোবাৰ ব্যক্তি বিশেষে এটা কাৰোবাৰ ব্যক্তি স্বাৰ্থ লাভৰ কাৰণে কিছুমান মোক অন্যায়ভাৱে কিছুমান কথা কৈছে। সেই কথাখিনি মই আগতেও কৈছিলোঁ আৰু মোৰ যি এটা এলিগেশ্যন যিটো মোৰ এটা চহী, কাৰণ কমতাপুৰ অট'নমাছ কাউন্সিলত নকল চহী কৰাৰ এটা দালালি চক্ৰ ওলাইছে। ইতিমধ্যে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ এটা নকল চহী কৰাক লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ এটা দালালি চক্ৰ ধৰাও পৰিছে আৰু ইতিমধ্যে এই কথাখিনিয়ে বিভিন্ন সময়ত মোৰ কিছুমান কথা ওলাইছে যে মই এটা কোম্পানীৰ লগত মই চহীৰ দ্বাৰা মই কিছুমান ৱাৰ্ডাৰ দিছিলোঁ। সেই কথাখিনি মই আগতেই স্পষ্ট কৰিছোঁ, কৰি দিছোঁ। সেইটো মোৰ ৱাৰ্ডাৰ মই কোনোপধ্যে মই দিব নোৱাৰোঁ। এজন কমতাপুৰ অট'নমাছ কাউন্সিল চেয়াৰমেনে কোনো ৱাৰ্ডাৰ দিব নোৱাৰে। এইটো সম্পূৰ্ণ সকলোৱে জানে। এইটো সম্পূৰ্ণ অফিচিয়েলি এটা ব্যৱস্থা। অফিচিয়েলি ব্যৱস্থা হ'লে ইয়াৰ যিহেতু এডমিনিষ্ট্ৰেটৰৰ কথা আছে, ইয়াত প্ৰিন্সিপালৰ চহী লাগিবই। যেই কথাখিনি একেবাৰে ভুৱা মনে সজা কিছুমান বনোৱা এটা কথা, সেই কথাটোত পুনৰবাৰ কিছুমান মানুহে উত্থাপন কৰে। আৰু আজি দুৰ্ভাগ্যজনক কথা যে বঙাইগাঁৱৰ আক্ৰাচুৰ সভাপতি সঞ্জীৱ ৰায়ে এই কথা উত্থাপন কৰিছে। মই নিজে আক্ৰাচুৰ সভাপতি 6টা বছৰ মই নিজে আক্ৰাচুৰ সভাপতি কৰিছিলোঁ। এটা সংগঠনৰ আইডিঅ'লজি থাকে। এটা কিবা প্ৰেছ মিট দিবলগীয়া হ'লে, কিবা এটা কাৰোবাৰ ওচৰত এলিগেশ্যন আনিবলগীয়া হ'লে তাত সত্য প্ৰমাণিত হ'ব লাগিব। তো আজিৰ মই চেলেঞ্জ দি ক'ব পাৰোঁ যে সঞ্জীৱৰ হাতত সেই সত্য প্ৰমাণিত কোনো নাই। তেওঁ ওপৰি কিছুমান কাৰোবাৰ ব্যক্তিগত কাৰোবাৰ স্বাৰ্থত কিছুমান হোটেলে কথা পাতি, মই জনাত তেওঁলোকক হোটেলে কথা পাতি তেওঁলোকৰ এটা পৰিকল্পনা ওলাইছে আৰু তেওঁলোকে কি চিপ পাবৰ কাৰণে তেওঁলোকে অতি আকাংক্ষিত হৈ এই কিছুমান কথাবিলাক আলোচনা কৰিছে। এইবিলাক কথাই আচলতে এটা সংগঠনৰ যিটো মান মৰ্যাদা সেইটো আচলতে নাইকিয়া কৰি থৈছে। আৰু মই এইখিনিকে ক'ব খোজোঁ যে আক্ৰাচু সংগঠনক মই যিহেতু 6 বছৰ কেন্দ্ৰীয় সভাপতি হিচাপে আছিলোঁ, কিছুমান কথা তেওঁলোকৰ কিছুমান এই আমাৰ উঠি অহা নেতাবিলাকৰ যেতিয়া আমাৰ কিছুমান আমি দেখা পাওঁ যে কিছুমান ব্যক্তি স্বাৰ্থত কাৰোবাৰ কিছুমান দালালিৰ স্বাৰ্থত যেতিয়া তেওঁলোকে প্ৰয়োগ হয়, কিছুমান ব্যৱহাৰ কৰে আৰু কিছুমান কথা কয়, তেতিয়া আমাক বেয়া লাগে। কাৰণ ইতিমধ্যে আমি দেখা পাইছোঁ যে এটা জাতীয় সংগঠন, এই সংগঠনক আমি সন্মান কৰোঁ আৰু এই সংগঠনটোৱে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যত। কিন্তু আমি দেখা পালোঁ যি সংগঠনে এটা চিৰাং ডিষ্ট্ৰিক্টত এটা কথা ক'ব, ওদালগুৰিত এটা কথা ক'ব, বঙাইগাঁৱত এটা কথা ক'ব। কি ধৰণৰ এইটো আইডিঅ'লজি, কি ধৰণৰ আদৰ্শ, কি ধৰণৰ এওঁলোকৰ সংবিধানৰ নীতি নিয়ম। সেইকাৰণে মই ক'ব খুজিছোঁ এনেকুৱা কথা আচলতে দ্বিতীয়বাৰ যেন নকৰে। আৰু মই চেলেঞ্জ কৰিছোঁ, যদি মোৰ চহী তেওঁলোকে প্ৰুফ দিব পাৰে, মই আজিও কৈছোঁ, কাৰণ মই এতিয়া সময় দিলোঁ তেওঁলোকক, মই সঞ্জীৱ ৰায়ক সময় দিলোঁ। আচলতে এই এলিগেশ্যনটো তেওঁ ক'ত পাইছে? কাৰণ যদি মই বোম্বাই কোনোবা এটা কোম্পানীৰ লগত মই যদি হেৰি কৰিলোঁ হয়, বোম্বাইৰ কোম্পানীয়ে মোক কেছ দিল হয়, তেওঁলোকৰ মই স্বাক্ষৰ কৰিছোঁ, তেওঁলোকক মই ৱাৰ্ডাৰ দিছোঁ, তেওঁলোকে মোক এই বিষয়ে তেওঁলোকে কেছ দিল হয়। কিন্তু মই উল্টা কেছ দিছোঁ যে এই চহী মোৰ নহয় আৰু এই চহী কোনোবা এজন চক্ৰান্তকাৰী এই চহী দিছে। যিসকলে কেছ দিব লাগিছিল সেইসকলে কিন্তু আজি পৰ্যন্ত এই বিষয়ত কোনো মাত মাতা নাই। কিন্তু এওঁলোকে এইবিলাক তথ্য ক'ত পাল? আৰু সেইটো যদি মোৰ চহী হয় তেনেহ'লে মই আজি কথা কৈছোঁ
যে তেনেহ'লে মোক যি ব্যৱস্থা লয় মই সেই ব্যৱস্থাত সম্পূৰ্ণভাৱে মই সন্মুখীন আছোঁ। আৰু 7 দিনৰ ভিতৰত তেওঁলোকক এটা সময় দিছোঁ যে 7 দিনৰ ভিতৰত এই চহী যদি মোৰ হয়, মই যদি ক'ৰবাত স্বাক্ষৰিত কৰি কোনো কোম্পানীক মই যদি তেওঁলোকক এই স্বাক্ষৰ কৰি তেওঁলোকৰ মই চুক্তি কৰিছোঁ, যদি এইটো তেওঁলোকে প্ৰমাণ দিব পাৰে, সেইটো যদি মোৰ চহী হয়, তেনেহ'লে মই মোক যি তেওঁলোকে ব্যৱস্থা লয় সেই ব্যৱস্থাত মই মূৰ পাতি ল'ম। আৰু যদি সেইটো নহয়, 7 দিনৰ পিছত যদি তেওঁলোকে প্ৰুফ দিব নোৱাৰে, তেনেহ'লে এনেকুৱা মনে সজা আৰু কাৰোবাৰ চক্ৰান্তত কোনোবাৰ চক্ৰান্তত এনেকুৱা ভৱিষ্যত যাতে এটা জাতীয় সংগঠনক মানে ৰাইজক যেনে বিচলিত নকৰে আৰু সংগঠনৰ মান মৰ্যাদা ৰাখে। তেওঁলোকে প্ৰুফ কৰক, দেখাই দিয়ক এটা জাতীয় সংগঠন, ইমান ডাঙৰ এটা সংগঠন এনে খালি ওপৰে বেৰে চালে বেৰে ক'বালে আচলতে কথা নহয়, মুখ খুলিলে কথা নহয়, কিন্তু তেওঁলোকে এটা প্ৰমাণ সহকাৰে দিব লাগে। আৰু আজিৰ তাৰিখত মই বহু কথাই ক'বলৈ বেয়া লাগে আৰু তেনেকুৱা এটা পৰিৱেশো মই কৰিব বিচৰা নাই। কিন্তু এটা কথা সঞ্জীৱ ৰায়ে এটা কথা জানি লোৱা উচিত, তেওঁ কমতাপুৰ অট'নমাছ কাউন্সিলৰ যিমান বদনাম কৰে, তেওঁ কমতাপুৰ অট'নমাছ কাউন্সিলৰ প্ৰায়ভাগ আটাইতকৈ যদি বেছি কাম তেওঁ লৈছে, কমতাপুৰ অট'নমাছ কাউন্সিল আক্ৰাছু হিচাপে তেওঁ বহু কাম লৈছিল। সেই কামবিলাক আমি কিমানবিলাক তাক কৈছিলোঁ যে কামবিলাক ভালকৈ কৰিবি, আৰু কিমানবিলাক ভাল কাম কৰিছে সেই কথা আমি তাক বুজাই আমি কিছুমান কাম পুনৰবাৰ কৰিবলগীয়া হৈছে। এতিয়াও এটা আছে, মই এটা কথাই খালি এটা এক্সাম্পল মই দেওঁ মানে আমাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে বাগেশ্বৰী যিটো এটা মানে বাগেশ্বৰীত যিটো আমাৰ বাগেশ্বৰী মন্দিৰ আছে, মন্দিৰৰ পাহাৰত এটা মানে কাম মানে কৰিছে, আজি পৰ্যন্ত সেই কাম কিমান দূৰ কৰিছে আপোনালোকে সেইটো ভালকৈ চাওক, তাতে আচল ৰূপটো ওলাব। সেইকাৰণে কিছুমান কথা যধে মধে কিছুমান কথা ক'ব নালাগে, নিজে গাত ধুই পেলালে নিজে আগত ভালকৈ চাব লাগে। মই কৈছোঁ যে সংগঠনৰ এটা জিলা সভাপতি হিচাপে কোনোবাৰ চক্ৰান্তত কোনোবাৰ মানে প্ৰুফ নোহোৱাকৈ হঠাতে কিছুমান কথা কোৱা আচলতে কোনো যুক্তিযুক্ত নহয়। আৰু মই এইকাৰণে কৈছোঁ যে মই যোৱা 22 তাৰিখ 5 মাৰ্চ 2024 তাৰিখে এই সম্পৰ্কত মোৰ যেতিয়া এলিগেশ্যন আনিছে, এই চেলেঞ্জ কৰি মই কৈছোঁ এই চহী মোৰ নহয়। আৰু মই অভয়পুৰী সদৰ থানাত এটা কেছ দিছিলোঁ, আৰু অভয়পুৰী সদৰ থানাই সেই কেছটো চালমাৰাত ৰেফাৰ কৰিছিল, আৰু তাতে মই কেছটো ৰেজিষ্টাৰ কৰাৰ কাৰণে মই তাতে তাৰ IC লগত কথা পাতিছিলোঁ আৰু এটা কেছ দিছিলোঁ। আৰু সেই এটা কথাই কৈছোঁ যে তৎকালে এই চক্ৰান্তকাৰীসকলক মানে ধৰি যেনেকৈ নহওক এটা উপযুক্ত এটা তদন্ত হ'ব লাগে, আৰু এইটো মানে এই চহীটো প্ৰমাণিত হ'ব লাগে, আৰু এই চহীটো মোৰ নহয় বুলি মই এখন FIR দিছিলোঁ। তৎসত্বেও এই কথাখিনি তেওঁলোকে যেতিয়া বাৰে বাৰে কৈছে, সেইকাৰণে মই কৈছোঁ তেওঁলোকে প্ৰমাণ সহকাৰে দিয়ক সেইটো মোৰ চহী। যদি মোৰ চহী বুলি তেওঁলোকে প্ৰমাণ কৰিব পাৰে, তেওঁলোকক মই কৈছোঁ তেওঁলোকে যি শাস্তি দিয়ে সেই শাস্তি মানি ল'ম, আৰু অন্যথা ময়ো আইনৰ ব্যৱস্থা এটা ল'বলৈ বাধ্য হ'ম। কাৰণ মোক অপমান কৰা হৈছে, মানহানি কেছৰ ওপৰতো মই নিশ্চয় চিন্তা চৰ্চা কৰিম যদি এনেকুৱা পৰিৱেশ। কিন্তু এটা কথা কি যে এটা জিলাৰ সভাপতি এজনক মই তেনেকৈ মানে হেৰি কৰিব বিচৰা নাই, কিন্তু আজিৰ তাৰিখত মোক যিটো এলিগেশ্যন আনিছে এই কথাখিনি মই কোনোপধ্যে সহ্য কৰিব পৰা নাই, আৰু এইটো মোক অপমান কৰা হৈছে, আৰু ভৱিষ্যতে যেনে এনে অপমান নকৰে, আৰু তেওঁলোকে যদি প্ৰমাণ সহকাৰে আছে তেওঁলোকে সেই প্ৰমাণটো অতি শীঘ্ৰে দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু প্ৰমাণ নোহোৱা কৰি মানে অযথা কিছুমান কথা কৈ মোৰ ওপৰত যেনেকৈ কথা কয় এনেকুৱা কথা ক'বৰ কাৰণে নক'বৰ কাৰণে মই তেখেতসকলক আহ্বান জনাইছোঁ, সত্যতাৰ ওপৰত আৰু সততাৰ ওপৰত আৰু নিষ্ঠাৰ সহকাৰে এটা সংগঠনৰ দায়বদ্ধতা লৈ এই মানে মন্তব্য দিয়াটো ভাল বুলি মই যিহেতু প্ৰাক্তন আক্ৰাছুৰ সভাপতি সেই হিচাপে তেওঁলোকক মই আহ্বান জনাইছোঁ। আৰু মই এটা কথাই কৈছোঁ যে চিৰাঙত এটা মন্তব্য, ওদালগুৰিত এটা মন্তব্য,
বঙাইগাঁৱত এটা মন্তব্য এনেকুৱা যেন এটা ছাত্ৰ সংগঠনৰ মন্তব্য হ'ব নোৱাৰে। এটা কেন্দ্ৰীয় সমিতি আছে, এই মন্তব্যবিলাক তেওঁলোকৰ এটা কথাই স্পষ্ট হ'ব লাগে যে আচলতে আক্ৰাছুৱে যিকেইটা ভাগ আছে তেওঁলোকে একত্ৰিতভাৱে এই বিষয়টোত কি প্ৰচেছ ল'ব, কি হেৰি ল'ব, সেইটো সম্পূৰ্ণভাৱে সকলোৱে একেলগে এটা সিদ্ধান্ত লোৱাটো অতি যুগত হ'ব বুলি মই মোৰ ফালৰ পৰা মই বিবেচনা কৰোঁ।